স্কটলেণ্ডৰ লোকসকলে স্কটলেণ্ডৰ মানুহে এই কণ্ঠত পেলেষ্টাইনৰ প্ৰতি নিজৰ সমৰ্থন এলান কৰিছে। অৱশ্যে এই গোটেই বিষয়টো এই সময়ত এক অতি নিৰ্ণায়ক পৰ্যায়ত উপনীত হৈছে। এফালে বেঞ্জামিন নেতানিয়াহুৱে ভাবুকি দি আছে আৰু এইটো স্পষ্টকৈ তেওঁৰ হিংসা দেখা গৈছে, কাৰণ বেঞ্জামিন নেতানিয়াহুৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নিৰন্তৰ চাপ আছিল। আনকি ডনাল্ড ট্ৰাম্পেও তেওঁৰ সামাজিক মাধ্যমৰ হেণ্ডেলত বেঞ্জামিন নেতানিয়াহুৰ বৈদেশিক নীতিক সমালোচনা কৰিছে। এইকাৰণে এই ব্যক্তিজনক বেয়াকৈ ফচি গৈছে আৰু বিষয়টো তাতে ৰৈ নাযায়। তেওঁৰ নিজৰ পাৰ্টিৰ বহুতো সাংসদ যুদ্ধ বিৰতিৰ বিৰুদ্ধে বহু লোকে তেওঁলোকৰ পদৰ পৰা পদত্যাগ কৰিছে, অৰ্থাৎ ব্যক্তিজনৰ ওপৰত চাপ আছে। আজি মই ভৱিষ্যতবাণী কৰিব বিচাৰোঁ, আৰু এইটো নিজে এটা অতি দুখজনক ভৱিষ্যতবাণী। বেঞ্জামিন নেতানিয়াহুৱে এই যুদ্ধ বিৰতি ভাঙিবলৈ সকলো প্ৰচেষ্টা কৰিব, ইয়াক উপেক্ষা কৰিব নোৱাৰি। আগন্তুক এমাহত মই আচৰিত নহ'ম যদি এই যুদ্ধবিৰতি ভংগ কৰিবলৈ এটা ডাঙৰ ঘটনা উদ্ভৱ হয় আৰু আমি ইয়াৰ বাবে অপেক্ষা কৰিব লাগিব। কিন্তু হয়, তাৰ আগতে অন্ততঃ এইবোৰ সুখৰ ছবি। মই আশা কৰোঁ এইটো অব্যাহত থাকিব। পেলেষ্টাইনত হওক বা ইজৰাইলত 3জন বন্দীক মুকলি কৰি দিয়া হৈছে আৰু অনাগত দিনত হামাছে বন্দী কৰি ৰখা 100জন বন্দীক ক্ৰমান্বয়ে মুকলি কৰি দিয়া হ'ব। মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতাক সমৰ্থন কৰক আৰু মোৰ অংশীদাৰ হওক অতি সহজে এই ফল বটনটো টিপক আৰু সত্যৰ এই যাত্ৰাত মোৰ লগত থাকক।